কৈছে যে পশু শৰীৰতো ইন্দ্ৰিয়ৰ সুখ সমস্তে দেহত পাৱে, পূৰ্বৰ অদিষ্ট যত্ন নকৰিবে আপুনি আহি মিলাবে। গতিকে প্ৰাৰব্ধত যিটো আমাৰ ভোগ আছে, আৰব্ধ প্ৰাৰব্ধ আৰু অনাৰব্ধ, প্ৰাৰব্ধৰ যিটো আপুনি মই ভোগ আছে, সঞ্চিত পুণ্যৰ ফলত যিটো পাবলৈ আছে, সেইটো আপুনি যত্ন নকৰিলেও আপোনাক প্ৰভু ভগৱন্ত মিলাই দিব। আপুনি যত্ন নকৰিলেও আপুনি যিটো কৰি আহিছে, খেতিডৰা কৰি আহিছে, সেই খেতিডৰাৰ ফলটো আপুনি পাব লাগিব। ধৰি লওক আপুনি তিতা কেৰেলা বোলে ৰুই থৈছিলে, হয়নে বাৰু? আপুনি ইয়াত আহি কিন্তু ভাত কেৰেলাৰ আশা নকৰিব, আপুনি তিতা কেৰেলাই খাব পাব। বুজি পাইছেনে কথাটো? সেইকাৰণে যিটো কৰ্মৰ আপুনি মই প্ৰাৰব্ধতে কৰি আহিছোঁ, এই কথাটোকে কৈছে যে ইন্দ্ৰিয়ৰ সুখটো আপুনি মই ত্যাগ কৰিব কৈছে, ইন্দ্ৰিয়ৰ যিবিলাক সুখ। কাৰণ বিষয় ইন্দ্ৰিয় সুখ সমস্ত যোনিতে পায়, সকলো যোনিতে বিষয় সম্বন্ধীয় সুখবিলাক আছে, কিন্তু হৰি সেৱা একো স্থানে নাই। হৰি সেৱা কৰিবাৰ স্থান কেৱল মনুষ্য জন্ম, মনুষ্যজনী। সেইকাৰণে আপুনি মই মনুষ্য জন্ম হৈ হৰি সেৱা কৰিবৰ কাৰণে ভক্ত প্ৰহ্লাদে আমাক বা দৈত্য শিশুসকলৰ যোগেদি ভক্ত প্ৰহ্লাদে আমাক কৈ আছে। কাৰণ তিনিটা বস্তু মহাপুণ্যৰ ফলত লাভ হয়। এক হৈছে মহাপুণ্যৰ ফলত সাধুৰ সং হয়, দুই হৈছে মহাপুণ্যৰ ফলত সুপুত্ৰ পায়, বৈষ্ণৱ পুত্ৰ, আৰু ৩ নম্বৰ হৈছে মহাপুণ্যৰ ফলত সুভাৰ্যা পায়, এগৰাকী ভক্তিপৰায়ণী, ধৰ্মপৰায়ণী, সুনীতিপৰায়ণী পত্নী পাবলৈ হ'লেও মহাপুণ্য লাগিব। বুজি পাইছেনে কথাটো? আৰু এগৰাকী বৈষ্ণৱ পুত্ৰ পাবলৈ হ'লেও মহাপুণ্য লাগিব। এতিয়া আপুনি মই বৈষ্ণৱ পুত্ৰ সৃষ্টি কৰিব লাগিব। কেনেকৈ সৃষ্টি কৰিম? আমি জীৱবিলাক সকলোৱে আহাৰৰ পৰা সৃষ্টি হৈছোঁ। আমাৰ পিতৃ মাতৃ আহাৰবিলাক শুদ্ধ খাইছিল, হয়নে বাৰু? তাৰ পৰা বল বীৰ্য হৈছে, মেদ হৈছে, ৰক্ত হৈছে, তাৰ পৰাই আপুনিও সৃষ্টি হৈছে, ময়ো সৃষ্টি হৈছোঁ। সেইকাৰণে অন্নক ব্ৰহ্ম বুলি কোৱা হয়। অন্ন কি হয়? ব্ৰহ্ম। ব্ৰহ্ম কেতিয়াও নষ্ট নহয়, হয়নে বাৰু? সেইকাৰণে আমাৰ আহাৰবিলাক যদি আমি শুদ্ধ সাত্বিক খাওঁ, তেতিয়াহ'লে আমাৰ যিবিলাক ল'ৰা ছোৱালী, সেই ল'ৰা ছোৱালীবিলাকো আমাৰ আধ্যাত্মিক দৰ্শনৰ বা ভক্তি দৰ্শনৰ বা বৈষ্ণৱ পুত্ৰ আমি সৃষ্টি কৰিব পাৰোঁ। কাৰখানাটো যদি গণ্ডগোল হয়, তেনেহ'লে ভাল প্ৰডাকশ্যন হ'বনে? কাৰখানাটো ভাল হ'ব লাগিব। প্ৰডাকশ্যন কৰোঁতে সদায় কাৰখানাটোৰ কথাটো বেছি আহে। সেইকাৰণে যিবিলাক প্ৰডাকশ্যন সৃষ্টি হয়, চাবচোন IS মাৰ্কটো লগাই দিয়ে, IS মাৰ্ক। তাৰমানে সেই IS মাৰ্কটো কিহৰ কাৰণে দিয়ে? তাৰমানে এই যিটো আহাৰ প্ৰস্তুত হৈছে এই জেগাটোত, বা এই যিকোনো দ্ৰব্য বস্তু প্ৰস্তুত হৈছে, এইটো শুদ্ধ বস্তু, পবিত্ৰ বস্তু, আৰু সেইটো সকলোৱে খাব পৰা বস্তু, হয়নে বাৰু? সেইকাৰণে IS মাৰ্কটো লগাই দিয়ে। কিন্তু IS মাৰ্কতো কিছুমানে ডুপ্লিকেট কৰি আছে, হয়নে প্ৰভু? ভেজাল কৰি আছে, কৰিছেনে? এই যিটো ভেজাল ব্যৱস্থা হৈছে, সেইকাৰণে আমাৰ ল'ৰা ছোৱালীবিলাক যে বহুত ল'ৰা ছোৱালীবিলাক বিশৃংখল হৈছে, অজ্ঞান আন্ধাৰবিলাক তেওঁলোক আঁকোৱালি ল'বলগীয়া হৈছে। কিহৰ কাৰণে? তাৰমানে পিতৃ মাতৃৰ দুখটো বেছি আছে। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। পিতৃ মাতৃয়ে যদি শুদ্ধ আহাৰ খালেহেঁতেন, ভগৱন্তৰ একান্ত ভক্তি কৰিলেহেঁতেন, তেতিয়া তেওঁলোকৰ ল'ৰা ছোৱালী কেতিয়াও বিনষ্ট নহয়। আজি যুৱক যুৱতী বিশৃংখলা কিয় হৈছে? ইয়াৰ ৰহস্যটো সেইটোৱে যে পিতৃ মাতৃ আহাৰৰ গণ্ডগোল, 1। 2 নম্বৰ, পিতৃ মাতৃয়ে
ঈশ্বর কি, ঈশ্বর তত্ত্ব কি, পাৰমাৰ্থিক দৰ্শন কি, ভকত কি, ভকত বৈষ্ণৱৰ কথা নুশুনে বা ভকতক কেতিয়াও দেখিলেও সেৱা এটাও নজনায়। সেইকাৰণে যিবিলাক ল'ৰা ছোৱালী জন্ম হৈছে তেওঁলোকৰ দ্বাৰা পাছে পৰে পিতৃ মাতৃ কান্দিছে। তাৰ এটা উদাহৰণ আমি আপোনালোকক দিছোঁ। আজিৰ পৰা প্ৰায় 6 মাহৰ আগত গুজৰাটৰ আহমেদাবাদত এজন ডিফেন্সত চাকৰি কৰা মানুহে, তেওঁৰ 2জন ল'ৰা আছিল। ডিফেন্সত চাকৰি আছিল মানুহজনৰ, 2জন ল'ৰা আছিল। 2জন ল'ৰাকে কি কৰিলে, সৰুৰে পৰা পিতৃ মাতৃয়ে এই ভাৰতবৰ্ষৰ পৰা বাহিৰ কৰি দিলে। তেওঁলোকক বিদেশত পঢ়ালে। তাৰমানে ধন টকা পইচা ঐশ্বৰ্য বিভূতি আছে, কিন্তু ল'ৰা ছোৱালীক যে কেনেকৈ ধৰণৰ আমি সংস্কাৰ কৰিব লাগে এই কথাটো, এই তত্ত্বটো তেওঁলোকে নাজানে। নজনাৰ ফলত কি হ'ল, তেওঁলোক পুথিগত শিক্ষাটোক আগস্থান দি কি কৰিলে, বিদেশলৈ পঠিয়াই দিলে। বৰ গুৰুত্বপূৰ্ণ কাহিনী হয়, আপোনালোক ধ্যান দিওঁ। আমি ল'ৰা ছোৱালীবিলাককো কৈছোঁ, এই ল'ৰা ছোৱালীবিলাকক এতিয়া যে মোবাইলটোৱে আহি গ'ল, যে মোবাইলটোৱে গোটেই বিনিষ্ট কৰিছে। আমাৰ আইগৰাকী আমাৰ লগত কথা পাতি আহোঁতে এটা কথা, বৰ সুন্দৰ কথা তেখেতেও কৈছিল, যে আজিকালি আমি যেতিয়া শুই উঠোঁ, ল'ৰা ছোৱালীবিলাক বোলে তেতিয়া শুবলৈ যায়। মাক বাপেকে যেতিয়া শুই উঠে ৰাতিপুৱা, তেতিয়া ল'ৰা ছোৱালীবিলাক শুবলৈ যায়। কথাটো বুজি পাইছেনে? তাৰমানে ৰাতিভৰ তেওঁলোক মোবাইলতে ব্যস্ত হৈ থাকে, হয়নে বাৰু? মোবাইলতে তেওঁলোক ব্যস্ত হৈ থাকে। আৰু যেতিয়া মাক বাপেকে শুই উঠে 5টাত বা 6টাত বা 4টা বজাত, তেতিয়া ল'ৰা ছোৱালীবিলাক সেই সময়ত উঠি মানে শুবলৈ যায়। তেতিয়া সেই ল'ৰা ছোৱালী 9টা বজাত উঠিব, 10টা বজাত উঠিব, 11টা বজাত উঠিব, হয় নাই? এই কথাটো আমি আলোচনা কৰি আহি আছিল। গতিকে এই ডিফেন্সত চাকৰি কৰা যিজন ব্যক্তি আছিল, তেওঁৰ 2জন ল'ৰা আছিল, বিদেশত পঢ়িবলৈ পঠিয়াই দিলে। বিদেশত পঢ়া শুনা কৰি ডাঙৰ দীঘল হয়, বিদেশতে তেওঁ চাকৰি কৰি সুযোগ্য কন্যা 2জন ল'ৰাই বিয়া পাতি তাতেই ছেটিং হৈ গ'ল দেই। তাৰপিছত কি হ'ল, আহমেদাবাদৰ যিটো ঘৰ আছিল, এতিয়া পিতৃ মাতৃ অকলশৰীয়া হৈ গ'ল। ল'ৰা ছোৱালীবিলাকক খবৰ দিলেও ইয়ালৈ নাহে, কাৰণ বিদেশৰ আহাৰ খাই খাই, বিদেশৰ বাতাবৰণত থাকি তেওঁ আমাৰ ভাৰতবৰ্ষখনৰ যি সংস্কৃতি পাহৰি গ'ল, হয়নে বাৰু? আমাৰ সংস্কৃতিটো কি বাৰু? আমাৰ সংস্কৃতি হৈছে কৃষ্ণ সংস্কৃতি, হয়নে বাৰু? এই সংস্কৃতিটোক ল'বৰ কাৰণে জাৰ্মান, ফ্ৰান্স ইত্যাদি ইত্যাদি দেশৰ পৰা আহি আমাৰ কালচাৰটো গৱেষণা কৰে আৰু তেওঁলোক গ্ৰহণ কৰে। কিন্তু আমাৰ ল'ৰা ছোৱালীবিলাক এতিয়া বিদেশলৈহে যায়, বিদেশৰ কালচাৰটো লৈ আহিছেনে? এটা বিপৰীত দৰ্শন দেখা পোৱা যায়। গতিকে এই যে যিজন ডিফেন্সত চাকৰি কৰা মানুহজনে বুঢ়া বুঢ়ী অকলশৰীয়া হৈ গ'ল, ল'ৰাবিলাকক খবৰ দিয়ে, কেতিয়াবা বছৰেকৰ মূৰত বা 5 বছৰ 10 বছৰৰ পিছত এদিন ওলাইহি, আকৌ আহি বেছি দিন নাথাকে, আকৌ গুচি যায়। তেনেতে কি হ'ল, এদিন কি হ'ল, মেজৰ চাহাবৰ যিজন পত্নী আছিল সেইজন বিয়োগ হৈ গ'ল, ঢুকাই থাকিল, মৰি গ'ল। মৰি যোৱাৰ লগে লগে মেজৰ চাহাবে নিজৰ পত্নীৰ চোতালত ডেড বডিটো থৈ কিনি কান্দিছে আৰু ল'ৰা 2জনক খবৰ দিলে দেই। খবৰ দিলে যে তোমাৰ মা ঢুকালে, তোমালোক 2জন যিকোনো উপায়েৰে আহা, কাৰণ অৰ্থি দিব লাগে। অৰ্থি মানে বুজি পাইছেনে? মানে আমি কান্ধত উঠাই পিতৃ মাতৃক লৈ যাব লাগে, এইটো পুত্ৰৰ ধৰ্ম, বুজি পাইছে? আৰু যেতিয়াই এই খবৰটো বিদেশৰ ল'ৰাবিলাক পালে, বিদেশৰ 2জন ল'ৰাই আলোচনা কৰিছে, ককাই ভাই। সৰুটোক হিন্দীত ছোটু বুলি কয়, ছোটু মানে সৰু, একেবাৰে সৰুটো। ককায়েকে ভায়েকক কৈছে
যে এতিয়া বোলে মা ঢুকাইছে, গতিকে ইয়াৰ পৰাতো আমি গ'লে মানে ভিজা লাগিব, পাছপোৰ্ট বনাব লাগিব, 2-3 লাখ টকা খৰচ হ'ব। গতিকে এতিয়া মা ঢুকাইছে, ছোটু তই গুচি যা, আৰু যেতিয়া পিতা ঢুকাব মানে বাপেক মৰিব, তেতিয়া মই যাম বুলি কৈছে। এতিয়া মা ঢুকাইছে, তুমি যোৱা, বুজি পাইছেনে? আৰু যেতিয়া বোলে বাপেক ঢুকাব মানে দেউতা ঢুকাব, মই যাম, ডাঙৰটো যাব। সেই বুলি আলোচনা কৰি সৰুটোক মানে পাছপোৰ্ট বনাই, ভিজা চিজা বনাই পঠিয়াই দিলে। পঠিয়াৰ পিছত কি হ'ল, বাপেকে আকৌ নিজৰ পত্নীক চোতালত লৈ কান্দি আছে আৰু যে ল'ৰাবিলাক আহিব আৰু অৰ্থিটো দিব লাগিব, শ্মশানলৈ নিব লাগিব, হয়নে? তাৰপিছত লাহেকৈ কি হৈছে, সৰুটো গৈ উপস্থিত হ'ল, আৰু আহি থাকোঁতে বাপেকে ঘূৰি ঘূৰি চাইছে যে ডাঙৰটোও আহিছে নেকি। তাৰপিছত সৰু ল'ৰাটো আহিল, বাপেকক ভৰি চুই সেৱা কৰিলে, মাটো ঢুকাই গৈছে, কান্দিছে। কান্দাৰ পিছতে বাপেকে ইফালে ৰাস্তাৰ ফালে চাই, ডাঙৰটো আহিছে নেকি। সৰুটো সুধিলে তোমাৰ দাদা ক'ত, নাই যে। তেতিয়া সৰু ল'ৰাটোৱে যিটো কথা ক'লে, দেউতাকৰ বুকু কঁপি গ'ল, বুকু ফাটি যাওঁ লাগিল। কি বুলি ক'লে, যে বাবা, দেউতা মা মৰিলে, সেইকাৰণে দাদাই মোক পঠাইছে। গতিকে আপুনি যেতিয়া ঢুকাব, বিয়োগ হ'ব, মৰিব, তেতিয়া ডাঙৰটো আহিব, মই নাহোঁ। ঔ হৰি ঔ ৰাম। এই কথাটো শুনি দেউতাক মানে এই বুকুত মানে জুই লাগি যোৱাৰ নিচিনা হ'ল, খুন্দা মাৰি। বুকু কঁপি গ'ল দেউতাকৰ। কি বুলি ক'লে, যে দেউতা আপুনি যেতিয়া মৰিব, তেতিয়া কোন আহিব, ডাঙৰটো আহিব। এতিয়া মা মৰিছে, মোক পঠিয়াই দিলে, কিন্তু আপুনি যেতিয়া মৰিব, তেতিয়া দাদা আহিব। তাৰমানে ইয়াৰ পৰাই মই এটাই বস্তু বুজি পাইছোঁ, যে আধ্যাত্মিক জ্ঞান যেতিয়ালৈকে আমি ল'ৰা ছোৱালীবিলাকক নিদিওঁ, আজি আপোনালোকৰ এই খনামুখবাসী ধন্য হৈছে। আৰু প্ৰাণজিৎ গগৈ প্ৰভুৱে এটা ইমান সুন্দৰ এটা আধ্যাত্ম দৰ্শনৰ যোগেদি এই অনুষ্ঠানটো যে পাতিছে, এনেকুৱা শুভ চিন্তা কৰা মানুহ, জগতৰ হিত কৰা চিন্তা কৰা মানুহ কোটিৰ মাজত গুটি বুলি কৈছে। ঔ হৰি, কোটিৰ মাজত গুটি। অকল নিজৰ কথা ভকতে চিন্তা নকৰে, যিজন ভকত এ পৰকেহে উপকাৰ কৰে দিনে ৰাত্ৰি, তাৰ উপদেশে গুছে ভৱ ভয় ভ্ৰান্তি। পৰকেহে উপকাৰ কৰে, সেইজনে ভকত। গতিকে বাপেকে এই কথাটো শুনি নিজে নিজে চকুলো আহিছে, খুব কান্দিছে, অন্তৰখন খুব কান্দিছে দেউতাকৰ। দেউতাকে কি কৰিলে জানেনে? বৰ অদ্ভুত এটা কাণ্ড কৰিলে দেউতাকে। এইটো সঁচা কাহিনী বাপাই ভাগৱতৰ ওচৰত আমি বহি আছো। দেউতাকে কি কৰিলে, তেওঁ ভিতৰৰ ৰুমৰ এটা কক্ষত সোমাই গ'ল। দেউতাকে মাকক, ডেড বডিটো আছেই বাহিৰত চোতালত ৰখা আছে। দেউতাক ভিতৰলৈ সোমাই গ'ল। সোমাই যোৱাৰ পিছত কি কৰিলে দেউতাকে, লাইচেন্স থকা এটা বন্দুক, মেজৰ চাহেবৰ ওচৰত লাইচেন্স থকা এটা বন্দুক থাকে, তেওঁ কলম আৰু কাগজ ওলাই ল'লে, আৰু নিজৰ যিটো সৰু ল'ৰাটো আহিছিলে, তেওঁ সৰু ল'ৰাটোলৈ লিখিছে যে আহিছ যদি তই 2টা কাম কৰি থৈ যা, আৰু আহিব নালাগে। বুজি পাইছেনে? আহিছ যদি 2টা কাম কৰি থৈ যা, এই বুলি লাইচেন্স থকা বন্দুকটো ওলালে, আৰু ঔ হৰি ওৰাম কৰি ঢুকাই থাকিলে দেউতাকো মৰি থাকিল। গতিকে পুথিগত শিক্ষাটোৱে আমাক যিটো পৰম জ্ঞান, পাৰমাৰ্থিক তত্ত্ব বা ভক্তি জ্ঞান বা আধ্যাত্ম দৰ্শন, বা আমাৰ যুৱক যুৱতীক যিটো বিশৃংখলা হৈছে এই সমাজখন,
কেৱল মাত্ৰ আধ্যাত্মিক জ্ঞানেহে আমাক এটা সুপৰিকল্পিত আৰু এখন সুস্থ সমাজ গঢ়িবলৈ আপুনি মই সুস্থ সমাজ এখন আশা কৰিব পাৰিম। গতিকে সেইকাৰণে ধন্য হৈছে আজি এই খনামুখবাসী। এইটো সময়ত ল'ৰা ছোৱালীবিলাকে গৰম বন্ধত কি কৰিছে, দূৰ দূৰ জাগাত ঘূৰিবলৈ গৈছে, ফুৰিবলৈ গৈছে, হয়নে বাৰু? এনজয় কৰিবলৈ গৈছে। কিন্তু আজি এই গৰম বন্ধত কি কৰিছে তেওঁলোকে? পৰম ঈশ্বৰ ভগৱত ভক্তিৰ কথা চিন্তা কৰিছে। আৰু এই তত্ত্বটোকে ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে যে মানুহৰ জন্ম, মানুহৰ আয়ুটো হৈছে 100 বছৰ। সকলোৱে 100 বছৰে পায়। আমাৰ আয়ুটো আমি নিজে বঢ়াবও পাৰোঁ, নিজেই কমাবও পাৰোঁ। আপোনাৰ মোৰ নিজৰ কথা, হয়নে বাৰু? আমি যদি অখাদ্য খাওঁ তেনেহ'লে আমাৰ আয়ুটো আমি নিজেই কমাই ল'ব পাৰোঁ। আৰু যদি আমি ভাল আহাৰ খাওঁ, ভাল খাদ্য খাওঁ, তেতিয়া আমাৰ আয়ুটো আমি বৃদ্ধি কৰি ল'ব পাৰিম। গতিকে আমাৰ পাঠভাগী আগবঢ়াই নিবলৈ সেৱা জনোৱা হৈছে। কৃষ্ণ আৰু শুনা হেতু কিছু গৃহৰ কথা কহোঁ, দৈত্য শিশু সবে মন কৰি প্ৰিয়তম ভাইজা যিটো তাকতে যি বাকহিতো নপাৰয় কেহু নিষ্ঠ কৰি এই ৰহস্য থানত যত সংগোপলাপচয় পৰম মধুৰ তজ বাণী হৃদয় কহৰে সিটো অমৃত মানসিটো তাক এৰি বেক কোন প্ৰাণী। কৃষ্ণ দুলৰী সুহৃদ গণৰ স্নেহ দিহতৰ বন্ধ কৰি আছে আতি চেতি বালক চুত বালকৰ কোমল বচন তাতে মন দিলে ৰাতি ৰাতিও সাৱতি ধৰি আতি আতি পুতক গলত বান্ধে যদি কদাচিত ব্যাধি উপস্থিত তেৱে সবে বেৰি কান্দে হেনয় পুত্ৰৰ স্নেহ কতে জীৱে পাৰিবে কোন জনে কেহু এৰিবাক নপাৰয় তাক কহিলো মই যতনে হৃদয় কহৰে স্নেহৰ দুহিতা পৰম গুণ যুগুত ভাতি প্ৰীতি মাতি সকলে সুহৃদ গুৰুজনয়দ ভুদ এতে কৰ
আপোনাৰ গৃহ সম্পদে অনেক হৈবে কমোহনি চয় মনকো হৰয় পুত্ৰ পত্নী চয় গ্ৰাম ভূমি অসংখ্যাত অনেক পুৰুষ আছে যিটো বস্তু মনে বাঞ্ছানেৰে তাত কৃষ্ণ কৃপালু বাপাই সমস্ত পাঠে আমাক কৈছে ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে কেৱলেহে আয়ু ব্যৰ্থ হৈ মাত্ৰ পৰম দুখক পাৱে সেই মতে শ্ৰম কৰিলে জানিবা একোৱে সুখ নাপায় ভগৱন্তৰ ভক্তি যেতিয়া আপুনি মই কৰিম ভক্তি কৰিলে আপুনি পৰম সুখ লাভ কৰিব পাৰিব কাৰণ আপুনি মই যিটো সুখ এতিয়া যাৱতীয় সুখ বিচাৰিছোঁ সেই সুখবিলাক হৈছে অস্থায়ী সুখ আৰু এই সুখৰ কাৰণে আপুনি মই ভগৱন্ত বস্তুক পিঠি দি আছোঁ অস্থায়ী সুখৰ বাবে আপুনি মই ভগৱন্তক পিঠি দি থাকোঁ কিন্তু সেই পৰম সুখটোনো ক'ত পায় এই কথাটোকে ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে যে মুকুন্দ পদক যিটো জনে ভজে যেন মতে সুখী হয় একোৱে উপায়ে হিমতে কৰিয়া নুহিকে সুখী নিশ্চয় যিজন ভগৱন্তৰ ভকতি কৰে যি ভগৱন্তক পৰম আনন্দ পৰম সচিদানন্দ ঘনানন্দ প্ৰেমানন্দ সহজানন্দ নিত্যানন্দ স্বৰূপানন্দ যিজন পৰম আনন্দ ভগৱান কৃষ্ণৰ ভকতি কৰে আৰু সেইজন ভকতে যিটো আনন্দ পায় যি সুখ পায় সেই সুখটো আকৌ আন বিষয়ী মানুহে বোলে তাৰ গোন্ধকে নাপায় বুলি কৈছে ঔ হৰি ঔ ৰাম আন বিষয়ী মানুহে সেই সুখটো কিন্তু গোন্ধকে নাপায় বুলি কৈছে যিটো সুখে আমাৰ এই বাপজনে পায় ঈশ্বৰক ভক্তি কৰি বা আত্যন্তিক সুখ যিটো লাভ কৰে হৰি সেৱা কৰি যিটো আত্যন্তিক সুখ লাভ কৰে বোলে পৃথিৱীৰ যিজন পৰম ধনী মানুহ বিল গ্ৰেট সেইজনো সেই সুখটো লাভ কৰিব নোৱাৰে এইটো 100% আমি লিখি দিব পাৰোঁ বোলে কেনেকৈ লিখিব কাৰণ বিল গ্ৰেট হৈছে পৃথিৱীৰ আটাইতকৈ ধনী মানুহ তেওঁ কিন্তু ভালকৈ কিন্তু ভাল এক ৰাত্ৰিভৰ তেওঁৰ টোপনিটো ভালকৈ মাৰিব নোৱাৰে তেওঁ টোপনিৰ গলি খাই টোপনিৰ দৰৱ খাই খাই শুবলগীয়াত পৰিছে তেওঁৰ জীৱনত শান্তি নাইকিয়া হৈছে কিয়ৰ কাৰণে কাৰণ ইমানেই ধন টকা পইচা অসহ্য হৈ গ'ল তেওঁ 10-20টামান চিকিউৰিটি লৈ কিনে তেওঁ শুইছে হয়নে বাৰু তেওঁ সুখেৰে শুবও পৰা নাই সুখেৰে ক'ৰবাত যাবও পৰা নাই সুখেৰে ভালকৈ খাবও পৰা নাই তেওঁৰ খোৱা বস্তুটো হয়তো 12বাৰ 13বাৰমান চেক কৰিছে কিবা বিষ দি দিছে নেকি হয়নে বাৰু কিন্তু সেই সুখটো কিন্তু তেওঁ ধন টকা পইচা ঐশ্বৰ্য বিভূতি 1 মিনিটতে তেওঁ লণ্ডনৰ পৰা ভাৰতবৰ্ষ আহিব পাৰে ভাৰতবৰ্ষৰ পৰা আমেৰিকা যাব পাৰে হয়নে বাৰু 1 মিনিটতে নকৰ চাকৰ সব ভৰ্তি হৈ যাব তেওঁলোকক খুৱাই দিয়া মানুহ আছে গা ধুৱাই দিয়া মানুহ আছে মালিচ কৰি দিয়া মানুহ আছে কিন্তু সেই সুখটো তেওঁলোকে পাব নোৱাৰে কিয় নাপায় ইয়াৰ ৰহস্যটো এইটোৱে সেইকাৰণে ভক্ত প্ৰহ্লাদে কৈছে যে মোৰ পিতৃও তেনেকুৱা আছিল হিৰণ্যকশিপু নিজকে ঈশ্বৰ বুলি ভাবি আছে হয়নে বাৰু যিমান যি আছে দেৱ দেৱতাবিলাক সকলোকে তেওঁ নিজৰ বল
পৰাক্ৰম দেখাই সকলোকে পৰাস্ত কৰি তেওঁ নিজৰ বৈশ্য কৰি দিছে সকলোকে। ব্ৰহ্মাই সময়মতে আহি যায়, হয়নে বাৰু? দেৱতাসকল তেওঁৰ ভয়ত গছৰ মূঢ়া হৈ আছে, স্বৰ্গলৈ নাযায়। ইন্দ্ৰও পাহৰি গ'ল স্বৰ্গৰ কথা, এড্ৰেছে পাহৰি গ'ল, বুজি পাইছেনে? ইন্দ্ৰ আৰু স্বৰ্গলৈ নাযায়, কিহৰ কাৰণে? কেনেবাকৈ হিৰণ্যকশিপুৰ আহি গ'ল নেকি, হয়নে বাৰু? তেওঁ নিজকে ঈশ্বৰ বুলি ভাবি আছে। আৰু আমাৰ ইয়াতো বহুত মানুহে চাব, নিজকে যেতিয়ালৈকে ঈশ্বৰ বুলি ভাবি থাকিব, মই বুলি ভাবি থাকিব, তেওঁ কেতিয়াও হৰিক দৰ্শন নাপায়। বৰ গুৰুত্বপূৰ্ণ কথা। সেইকাৰণে ভক্ত প্ৰহ্লাদক যেতিয়া শাস্তি দিলে পিতাই, হয়নে, অনুচৰবিলাকক লগোৱাই দিলে যে ভক্ত প্ৰহ্লাদক শাস্তি দে, 100টা হাতীৰে গছকালে, কালকূট বিষ খোৱালে, পৰ্বতৰ পৰা শিল বান্ধি ডিঙিত পেলাই দিলে, ডিঙিত শিল বান্ধি সমুদ্ৰত পেলাই দিলে, তপত তেলত ভাজি দিলে। প্ৰহ্লাদৰ এটা লোম লৰাব নোৱাৰিলে। কিয় নোৱাৰিলে? বোলে ৰামকৃষ্ণ নাম অভেদ কবচ, সদায় যিটো জনক সুমৰে, হয়নে, 3 গুণ বৃত্তিশয় অস্ত্ৰৰ পহাৰে তাক আৰু নিবিন্ধ হয়, হয়নে বাৰু? তেওঁ কি অস্ত্ৰ লৈ আছিলে? কবচ কিটো পিন্ধি আছিলে? ৰামকৃষ্ণ নাম অভেদ কবচ পিন্ধি আছিলে। সেইকাৰণে তাৰ এটা লোম লৰাব নোৱাৰিলে। ভক্ত প্ৰহ্লাদে সুদৃঢ় বিশ্বাসে ভগৱন্তক ভক্তি কৰিছে। এনেতো বিশ্বাস আপোনালোক শুনা মতে বিশ্বাস 5 প্ৰকাৰৰ: আত্মবিশ্বাস, বিশ্বাস, সুদৃঢ় বিশ্বাস, দৃঢ় বিশ্বাস আৰু অকল বিশ্বাস, আৰু এটা আছে অন্ধবিশ্বাস। নব সুদৃঢ় বিশ্বাসে যেতিয়া ভক্ত প্ৰহ্লাদে ভগৱন্তৰ ভক্তি কৰিলে, হিৰণ্যকশিপুৰে প্ৰহ্লাদ পুত্ৰক নানান দুৰ্গতি দিলা, হৰিৰ নামৰ প্ৰভাৱে তাহান লোম নলৰিলা বুলি কৈছে। লৰাব পাৰিলেনে? সেই হিৰণ্যকশিপুৰে ভক্ত প্ৰহ্লাদক একেবাৰে কোলাত বহাই সুধিছে, হে বাপু, তোমাক যে ইমান আমি শাস্তি দিলোঁ, তাৰ বাবে মই দুখিত। তোমাৰ 5 বছৰ বয়সতে তোমাক ইমান শাস্তি দিয়া হৈছে, তাৰ বাবে মই দুখিত, আৰু উপায়ো নাই। মই হেন পিতৃ, মই হেন ঈশ্বৰক পাহৰি তুমি বিষ্ণুৰ ভক্তি কৰিছা, যিজন মোৰ পৰম শত্ৰু, হয়নে বাৰু? গতিকে সেই তুমি কাৰ বলত তুমি বলৱান হৈ আছা? তোমাক কোনে ৰক্ষা কৰিছে? প্ৰশ্ন কৰিছে হিৰণ্যকশিপুৰে। তেতিয়া ভক্ত প্ৰহ্লাদে কৈছে, হে পিতা, তোমাক যিজনে বলৱান কৰি ৰাখিছে, সেইজন মোকো বলৱান কৰি ৰাখিছে। তেতিয়া পিতাক মানে হিৰণ্যকশিপুৰে 10 গুণ ওপৰত খং উঠি গ'ল। বোলে মোক বলৱান কৰি ৰাখিছে, মইহে ঈশ্বৰ বোলে। বোলে তোমাৰ ঈশ্বৰ ক'ত আছে কোৱা? তোমাৰ ঈশ্বৰ ক'ত আছে কোৱা? প্ৰশ্ন কৰিলে। তেতিয়া ভক্ত প্ৰহ্লাদে কৈছে যে মোৰ ঈশ্বৰ সকলোতে ব্যপ্ত হৈ আছে, হয়নে বাৰু? ঈশ্বৰো সৰ্বে ভূতেষু ভূতাত্মা অৱস্থিত, সৰ্বস্য সাহং হৃদয় সন্নিবিষ্ট। মই সকলোৰ হৃদয়ত আছোঁ বুলি কৈছে, হয়নে বাৰু? ভগৱান সকলোৰ হৃদয়তে আছে। বিষ্ণু ইদম জগত, গোটেই জগতত তেওঁ ব্যপ্তমান হৈ আছে। সেইকাৰণে মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱে কৈছে, নামঘোষাত সকলোৱে গাব, ঐ ভক্ত ঈশ্বৰ কৃষ্ণ, কি মতে পুজিবা তাংক, ব্যাপকত কিবা বিসৰ্জন, এটা বন্ত মূৰ্তি শূন্য, কেন মতে চিন্তি বাহা, ৰাম বুলি শুদ্ধ কৰা মন। হয়নে বাৰু? তেওঁতো সৰ্বশক্তিমান, সকলোতে তেওঁ ব্যক্তমান হৈছে, বাহিৰে ভিতৰে তেওঁ পৰিপূৰ্ণৰূপে আছোঁ বুলি কৈছে। ভক্তি ৰত্নাকৰ গ্ৰন্থত মহাপুৰুষ শংকৰদেৱে আমাৰ পৰম গুৰুজনাই কৈছে
এই রাম বাহিরে ভিতরে জানা, সমস্ত ভূততে পরিপূর্ণ রূপে আসু মই মহেশ্বর। যেন জগতত ব্যাপী আশয় আকাশ, হেহি মতে আশা হৰি হবাৰুহিয়াত। হয়নে বাৰু? নুচুবয় দুখ গুণ মুক জগতৰে, হেহি মতে বিচাৰিবা সমস্ত ভূততে। আৰু বেদস্তুতিয়ে বেদসকলে কৈছে যে হৃদয়ত আছা তুমি, তোমাক নপাবে স্বামী। ভক্তি চাৰি বিষয় লোভত, কণ্ঠতে আশয় মণি। তাক বিস্মৰিয়া মানি, নজানি বিচাৰে বাহিৰত। যিজন তোমাৰ ভকত নহয়, সেইজনে তোমাক হৃদয়ত কেতিয়াও লগ নাপায়। বুজি পাইছেনে? যিজন তোমাৰ ভকত নহয় প্ৰভু, সেইজন তোমাক হৃদয়ত কেতিয়াও দৰ্শন নাপায়। সেইকাৰণে আপুনি মই ভকত হ'ব লাগিব। ভকত হ'লেহে আমি দেখা পাম ভগৱানক। আৰু ভকতেহে ভগৱন্তৰ এড্ৰেছটো ভালকৈ দিব পাৰিব। কোনোবা এজন মানুহে ভগৱানক যদি দেখা নাই, তেওঁক যদি আহি কিনি আপুনি ভগৱন্তৰ কথা সোধে যে বাপ বোলে ঈশ্বৰ ক'ত থাকে মোক অকণমান জনাওকচোন, তেওঁ ঈশ্বৰক নিজেই দেখা নাই, ঈশ্বৰৰ বিষয়ে তেওঁ নিজেই নাজানে, আপোনাক কি জনাব? এড্ৰেছটো ক'ব পাৰিবনে বাপ? সেইকাৰণে জনাজনৰ ওচৰতে আপুনি যাব লাগিব, ভকতৰ ওচৰত, যে আপুনি কেনেকৈ ঈশ্বৰক দেখাব, মানে আপুনি পালে আপুনি কেনেকৈ ঈশ্বৰক ভক্তি কৰে আমাক অকণমান জনাওক। তো গতিকে এই যিটো পবিত্ৰ মঞ্চত, এই যিটো পবিত্ৰ স্থানত ভকত, একান্ত ভকতৰ ওচৰতে আপুনি মই ভগৱন্তৰ কথা শুনিব লাগিব। সেইকাৰণে কৈছে যে কথা শুনিলেহে গুচে মনৰ সংশয়। আমি যেতিয়ালৈকে ঈশ্বৰৰ কথা নুশুনিম ভকতৰ মুখৰ পৰা, সেইকাৰণে ভকতৰ মুখটো হৈছে পদ্মমুখ। পদ্মমুখৰ পৰা ভকতৰ কথা, ভগৱন্তৰ কথা শুনিলে আমাৰ মনৰ সংশয়বিলাক দূৰ হ'ব। যে আমাৰ হৃদয়ত যে পৰমাত্মা আছে, সেই কথাটো হিৰণ্যকশিপুৰে নজানে, কাৰণ তেওঁ ভকতক বেয়াই পায়, ভকতক দ্ৰোহ আচৰণ কৰে, নিজকে ঈশ্বৰ বুলি ভাবি লৈছে। হয়নে বাৰু? ভক্ত প্ৰহ্লাদে নিজৰ পিতৃক জ্ঞান দিছে। সেইকাৰণে কৃপালু বাপাই সমস্ত পিতৃ যদি ঈশ্বৰৰ বিমুখ হয়, পিতৃ যদি কেনেবাকৈ ঈশ্বৰৰ যদি কথা ক'লে পিতৃয়ে কেনেবাকৈ যদি নামানে, সেই পিতৃক ত্যাগ কৰিলেও অপৰাধ নহয় বুলি কৈছে। হৰি, যিজন পিতৃ ঈশ্বৰৰ বিষয়ে নাজানে আৰু ঈশ্বৰৰ উপাসনা পুতেকে যদি কৰি আছে, পিতৃয়ে যদি বাধা দিয়ে, তেনেহ'লে সেই পিতৃক ত্যাগ কৰিবলৈ কৈছে শাস্ত্ৰই। সেইকাৰণে ৰাৱণে নিজৰ ভাতৃ ত্যাগ কৰিলে ৰামৰ কাৰণে, হয়নে? আৰু বলিয়ে নিজৰ গুৰু ত্যাগ কৰিছে কিহৰ কাৰণে? ভগৱানৰ কাৰণে, ঈশ্বৰৰ কাৰণে। ঠিক আপুনি মই যদি ঈশ্বৰৰ ভকত হৈছোঁ, ভগৱন্তৰ বিষয়ে জানিলোঁ, কিন্তু আপুনি মই ভগৱন্তৰ ভক্তি কৰিবলৈ বাধা পাইছোঁ কিহৰ কাৰণে? বোলে পৰিয়ালৰ কাৰণে। পৰিয়ালবিলাক আকৌ আমাক কি ক'ব? অকলশৰীয়া কৰিব নহয়, হয়নে? কিছুমানে পৰিয়ালৰ কাৰণে অকলশৰীয়া হৈ যোৱা ভয় আছে, সেইকাৰণে ঈশ্বৰৰ ভক্তি কৰিবলৈ নোৱাৰে। গতিকে পুত্ৰ বান্ধৱ পৰিয়াল এইবিলাক যেতিয়া মৃত্যুৰ বেলিকাত জীৱাত্মাটো শয্যাত পৰি থাকিব, তেতিয়া সকলোৱে বেৰি বেৰি তেওঁক কান্দে। আৰু তেওঁ সেই পূৰ্বজন্মত বা এই জন্মত যিবিলাক কৰ্ম কৰিছিল, এইবিলাক কৰ্মৰ তেওঁ স্মৰণ কৰে, সুমৰণ কৰে। কিন্তু তেওঁলোকক সেই পৰিয়ালবিলাকে কিন্তু তেওঁলোকক তেওঁৰ লগততো যাব নোৱাৰে। যাবনে কোনোবা এজন? কিছুমানে 4জন ল'ৰা জন্ম দি কিনি সেই ল'ৰা 4জনৰ কাৰণে অহংকাৰ কৰে, হয়নে?
কাৰোবাৰ যদি ধন টকা পইচা ঐশ্বৰ্য বিভূতি আছে, মাটি 10 পুৰামান আছে, সেইটো বস্তু লৈ গৰ্ব কৰি আছে, কৰিছেনে? কিছুমান বোলে ধন টকা পইচা বোলে বিল্ডিং 4 মহল বিল্ডিং আছে, সেইটো লৈ অহংকাৰ কৰি আছে। কিন্তু ভাগৱতে কি কৈছে? বাপাই সমস্ত এই ৰাম যত সাংসা ধন ধান পুত্ৰ পৰিবাৰ বোলে মৰিলে সংগে এক ৰতিও ন যায়। নিব পাৰিবনে কোনোবা কিবা? হয়নে প্ৰভু? বোলে যত সাংসা ধন ধান পুত্ৰ পৰিবাৰ মৰিলে সংগে এক ৰতিও নাযায়। হিৰণ্যকশিপুৰক যেতিয়া হিৰণ্যকশিপুৰে সুধিছে ভক্ত প্ৰহ্লাদক, ক'ত আছে তোমাৰ ঈশ্বৰ? তেতিয়া ভক্ত প্ৰহ্লাদে কৈছে, হে পিতা, ভগৱান সকলোতে ব্যক্ত হৈ আছে আৰু তোমাৰ হৃদয়তো ঈশ্বৰ আছে। আৰু সেই সময়ত কিন্তু ভগৱন্ত হিৰণ্যকশিপুৰৰ হৃদয়ত সোমাই আছিলে বাপাই সমস্ত। বৰ গুৰুত্বপূৰ্ণ কথা। হিৰণ্যকশিপুৰৰ হৃদয়ত কোন সোমাই আছিলে? ভগৱান কৃষ্ণ সোমাই আছিলে, বৈকুণ্ঠপতি। কিয় সোমাই আছিলে? কাৰণ যেতিয়ালৈকে হিৰণ্যকশিপুৰৰ পাপটো ডিঙিলৈকে নহয়, ডিঙিলৈকে ভৰ্তি নহয়, তেতিয়ালৈকে হিৰণ্যকশিপুৰক ভগৱানে মাৰিবও নোৱাৰে। সেইকাৰণে বৈকুণ্ঠত যেতিয়া বিচাৰি যায়, হিৰণ্যকশিপুৰে গদা লৈ কিনি যায় বিচাৰি। বৈকুণ্ঠত 3 বাৰ মান গৈছিল বিচাৰি, যে সেই বিষ্ণুক মই তাতেই মাৰিম বোলে, বৈকুণ্ঠত নিজৰ স্থানতে মাৰিম, সেই বুলি গৈছিলে। কিন্তু বৈকুণ্ঠত যেতিয়া যায়, ভগৱন্ত বৈকুণ্ঠখন খালী ৰাখে, পলাই থাকে ভগৱানে। ভগৱান ক'ত সোমাই আছিলে জানেনে? অন্তৰ ধ্যান হয়, অন্তৰ্হিত হয়, হিৰণ্যকশিপুৰৰ হৃদয়ত সোমাই আছিলে ভগৱান। আৰু নাৰদ যেতিয়া 3 বাৰ মান গ'ল, কৃষ্ণ কৃষ্ণ, আমি সবাৰো শ্ৰী চৰণ